আপুনি জানেনে পৃথিৱীত এনেকুৱা ক'ত সাগৰ আছে য'ত ইচ্ছা কৰিলে আপুনি ভাহি থাকিব পাৰিব? আপুনি ইচ্ছা কৰিলে তাত শুই কিতাপ পঢ়িব পাৰিব, আনকি হেডফোন লগাই গানো শুনিব পাৰিব। এই সাগৰটোৰ নাম হ'ল ডেড চি। আপুনি যদি এই সাগৰৰ বিষয়ে আজি অজ্ঞাত তেন্তে এছামেছ নন ফেক্টৰ এই ভিডিঅ'টো মাত্ৰ আপোনাৰ বাবেই। প্ৰকৃতিৰ এই সাগৰটো জৰ্ডান আৰু ইজৰাইলৰ মাজত অৱস্থিত। ইয়াৰ পূৰ্ব দিশত আছে জৰ্ডান আৰু পশ্চিম দিশত আছে ইজৰাইল আৰু পেলেষ্টাইন। পৃথিৱীৰ যিমান লৱণযুক্ত সাগৰ আছে তাৰে ভিতৰত আটাইতকৈ বেছি লৱণযুক্ত সাগৰটোৱে হ'ল এইটো। যদিও ইয়াক সাগৰ বুলি কোৱা হয়, আচলতে ই এটা হ্ৰদহে, যাৰ সৰ্বোচ্চ গভীৰতা হৈছে 308 মিটাৰ। পৃথিৱীৰ আটাইতকৈ নিম্ন ভূমি বুলি ইয়াক গণ্য কৰা হয়। এই সাগৰত মানুহ বা অন্য গধুৰ বস্তু অতি সহজেই ভাহিও থাকে। ইয়াৰ কাৰণটো হ'ল হ্ৰদৰ লৱণাক্তৰ পৰিমাণ। ইয়াৰ লৱণাক্তৰ পৰিমাণ প্ৰায় 34.2%, য'ত নেকি সাধাৰণ সাগৰবোৰতকৈ 8.6 গুণ বেছি। অত্যাধিক লৱণ থকাৰ বাবে ইয়াত কোনো জলচৰ প্ৰাণী বাস নকৰে। সেইবাবে ইয়াৰ নাম দিয়া হৈছে ডেড চি বা মৃত সাগৰ। ইয়াৰ উপৰিও প্ৰত্যেক বছৰ ডেড চি বা মৃত সাগৰত পৰ্যটকসকলে পানীৰ ওপৰত ভাহি আনন্দ লোৱাৰ বাবে বহুত ভিৰ হোৱা দেখা যায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব আৰু কমেণ্ট বক্সত নিশ্চয় জনাব যে ভিডিঅ'টো চাই কেনে পালে।